3 তাৰিখে মোক মোলৈ নটিচ এখন আহিছিলে কোৰ্টত হাজিৰ হ'বলৈ। মোৰ ভাইটি দীপাংকৰ গগৈৰ ওপৰত এজাহাৰখন মই দিছিলোঁ। সেই এজাহাৰখনৰ ভিত্তি কৰি তেওঁলোকে মোক কিবা জোৰ আপত্তি আছে নি বুলি তেওঁলোকে কোৰ্টলৈ মাতিছিলে। ইতিমধ্যে পুলিচ বিষয়া আয়োগে আমাৰ কেছটো কোৰ্টত ফাইনেল ৰিপৰ্ট দিলেই। ফাইনেল ৰিপৰ্টত তেওঁলোকে ভুল বুজাবুজি হোৱাৰ কাৰণেহে আমাৰ এই ঘটনাটো হ'ল বুলি তেওঁলোকে কৈছে। সেই ভিত্তিত তেওঁলোকে মোক নটিচ পঠিয়ালে। নটিচৰ মতে কিবা ওজৰ আপত্তি আছে নি বুলি সুধিছিলে মোক মেজিষ্ট্ৰেটে। তেওঁৰ আগত মই স্পষ্টকৈ কৈছোঁ যে ওজৰ আপত্তি আছে, কাৰণ তেওঁলোক নিজেই দোষী হৈ তেওঁলোকে নিজৰ ওপৰত ভাল তদন্ত কৰিব নোৱাৰে। নিজক দোষী তেওঁলোকে কেতিয়াও সজাব নোৱাৰে। তেওঁলোকৰ তদন্ত ভেকু ভাওনা তদন্ত, তেওঁলোকে উপৰুৱাকৈ তদন্ত কৰিয়ে থৈছে, নিজৰ কথাখিনিহে দিছে। কিন্তু আমাৰ পৰিয়ালৰ বা আমাৰ ওচৰ চুবুৰীয়াৰ বিষয়ে একো সোধপোছ নাই। তেওঁলোকে একো নোকোৱাকৈয়ে ফাইনেল ৰিপৰ্ট দিছে। তাৰপৰা মই মেজিষ্ট্ৰেটৰ আগত ক'লোঁ আমাৰ পৰিয়ালে বা মই এই তদন্তত সন্তুষ্ট নহয়। তেতিয়া তেওঁ ক'লে যে তুমি কি বিচাৰা, এজন OC আকৌ SP এজনৰ ওপৰত তদন্ত বিচাৰা নি? তেওঁক মই স্পষ্টকৈ কৈছোঁ যে তেনেকুৱা তদন্ত নালাগে, আমাক ভেকু ভাওনা তদন্ত নালাগে, আমাক উচ্চ পৰ্যায়ৰ তদন্ত লাগে। তেতিয়া তেওঁ কৈছে যে আছে, তুমি DGPৰ ওচৰলৈ যাব লাগিব, হাইকোৰ্ট কৰিব লাগিব, তেতিয়া হ'ব। তেতিয়া তেওঁ ভালকৈ কৈছে কথাখিনি। মই ক'ব বিচাৰিছোঁ যে ভুল বুজাবুজি এটা ল'ৰা মাৰিবগৈ পাৰে নি? ভুল বুজাবুজি হ'লেই বুলি ভুল বুজাবুজিত কোনোবা এটা কাকো মাৰিব নোৱাৰে কোনেও। তাৰ বাবে কোনোবা দোষী হ'লেও তাৰ বাবে আইন আছে, কোৰ্ট আছে, আদালত আছে, সকলো আছে, জেলো আছে। তাৰ ভুল হ'লেও তাৰ শাস্তি আছে। কিন্তু সেই সামান্য এটা ভুল বুজাবুজি বুলি তেওঁলোকে দিলেই নহ'ব। আমাক উচিত পৰ্যন্ত ন্যায় লাগে, উচিত তদন্ত লাগে। সেইমৰ্মে আজি তেওঁলোকে মুখ্য ন্যায়াধীশে মোক অৰ্ডাৰ কপি দিছে। অৰ্ডাৰ কপিত সম্পূৰ্ণকৈ তেওঁ লিখি দিছে যে এই দীপাংকৰ গগৈ কেছটো ভেকু ভাওনা কেছে তদন্তহে কৰিছে পুলিচ বিষয়াই। তেনেদৰে তেওঁ লিখি দিছে ভালদৰে। উচিত পৰ্যায়ৰ তদন্ত হ'ব লাগে বুলি তেওঁ স্পষ্টকৈ কৈছে। তেওঁলোকে ভাল পৰ্যায়ৰ তদন্ত হওক, ভাল বিষয়াৰ দ্বাৰা তদন্ত হওক। তেওঁক আমাৰ পৰিয়ালৰ ফালৰ পৰা সম্পূৰ্ণ ধন্যবাদ জনাইছোঁ। তেওঁ ভালদৰে আমাৰ এই কথাখিনি লিখাৰ বাবে আৰু আমাৰ পৰিয়ালটোলৈ এবাৰ চোৱাৰ বাবে। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব। আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।